নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনালোঁ। যিসকলে নেকি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো সোনকালে গৈ ছাবস্ক্ৰাইব কৰি লওক। আৰু আজি আমি কি বনাই আছোঁ, ৰেচিপিটো দেখাই আছোঁ। এইটো এই পাত্ৰ লৈ লৈছে, আজি বইল হ'ব। সাপোৰ্ট কৰিব সোনকালে দেই। বইল হ'ব আৰু এইপিনে ৰজত ভাই আছে, ৰজত ভাই আজি বনাব। বইলত কি আছে দেখাই দি আছোঁ। এইটো পাতটো আজি হ'ব এই পাতটো থাকিব লগত বইলত, কিন্তু বইলটো আজি বেলেগ ষ্টাইলত হ'ব। চাইছে নাই? এইটো মাংস মেইন। আৰু এইখিনি পিঁয়াজ আছে, বিলাহী আছে, তাৰপিছত আদা, জলকীয়া, নহৰু, তাৰপিছত এইখিনি বাটাৰো দিব এই বইলত। আৰু এইখিনি চাওক না, এইটো ব্লেক পেপাৰ পাউডাৰ গোলমৰিচ, যিহেতু বইলত গোলমৰিচ দিলে ভাল লাগে না ভাই, টেষ্টটো হয় বহুত, টেষ্টটো হয় না। তাৰপিছত এইটো আমাৰ মিনি চিলিণ্ডাৰ ইয়াত ৰেডি আছে। তাৰপিছত এইখিনি পানী এক জগ আনি থৈ দিছোঁ, আৰু এইটো ধুবলৈ কাৰণে, যিকোনো বস্তু ধুবলৈ। বৰকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, তেতিয়ালৈকে চাই থাকক আপোনালোকে আমি কি কৰি আছোঁ। জলকীয়াটো ঢালি দিছোঁ ইয়ালৈকে অকণ খুন্দি দিম খুন্দি দিম বুলি খুন্দা বস্তুবিলাক আগত ৰেডি কৰিছোঁ। জলকীয়া গোটা দিলে যিহেতু পেলাই দিয়ে চবেই। নহৰু জলকীয়া একেলগত খুন্দি দিম। আদাটো দিছ ভাই, কাটি পেলাই সৰুকৈ কাটি দিলে হ'ল ন। আদাটো এক টুকুৰা খুন্দি দিম, এক টুকুৰা কাটি দিম। কি কওঁ? আদা সৰু শ্লাইচকৈ কাটি আছে আৰু চাব, খুন্দিবৰ কাৰণে কাটিছোঁ। এইটো খুন্দিবৰ কাৰণে ন। এইফালে গ'ল আমাৰ খুন্দনা মেচিনত, হেণ্ডমেড খুন্দা। এতিয়া ডুকুৰ দি আছোঁ অকল প্ৰথমতে এই গোটেইখিনি বস্তুকেইটা দি পেলাই তাৰপিছত মেৰিনেট কৰি ল'ম। এইফালে লগতে বাটাৰো আছে ওচৰত, এইফালে চাব। দুইটাতে সৰু 10 টকীয়া লৈ লৈছোঁ, বেছি ডাঙৰ দৰকাৰ নপৰে, এইটো কাৰণে সৰু দুটা লৈছোঁ। আৰু প্ৰথমতে ইয়াত এইয়া পিঁয়াজখিনি এইয়া চাবচোন, কেৰাহীত ধুনীয়াকৈ দি দিছোঁগৈ। তপন, আজি বইল কেনেকৈ লাগিব খাই? নাজানো, মইতো বইলত পিঁয়াজ দি খাই পোৱা নাই। তই আজি বনাইছ, বনা। এইফালে আদা, তাৰপিছত ইয়াত আছে এয়া চাবচোন, খুন্দা আদা, নহৰু আৰু জলকীয়া। তাৰপিছত এতিয়া লাষ্টত এইফালে মাংসখিনি এনেকৈ চেপি দিম দেই। চাইছে না কেনেকৈ পানী আছে, জমা হৈ আছে পানীকেইটা, চেপি ওলাই আছোঁ। তাই ইয়াত থৈ লৈছোঁ আৰু তাৰপিছত এইফালে চাবচোন, চব চেপি এনেকৈ থৈ কেৰাহীত থৈ দিছোঁগৈ। আৰু এতিয়া ইয়াত যাব নিমখৰ টেমাটো খুলি লৈছোঁ। আৰু আপোনালোকে যিমানটো পাৰে ইমানটোখিনি জোখৰ দিব। আৰু লাগিলে যদি কম হয় তেনেহ'লে লাষ্টত আৰু দি ল'ব পাৰে। আৰু অলপ এতিয়া লাষ্টত বাটাৰটো এতিয়া নিদিওঁ, এইটো দি দিমগৈ ইয়াতে। এইটো ফ্লেভাৰটো বঢ়ায় আৰু ভালো লাগে খাই পেলাই, ব্লেক পেপাৰ। তাৰপিছত এতিয়া দিম ইয়াত বাটাৰ। চাবচোন, বাটাৰখিনি দিয়া হ'ল। এতিয়া ইয়াক ধুনীয়াকৈ মেৰিনেট কৰি ল'ম। এই বিলাহীখিনি বন্ধুসকল লাষ্টত দিম। আৰু মিক্স কৰি লৈছোঁ দেই। মেৰিনেট কৰা হ'ল। এতিয়া ডাইৰেক্ট গেছটো জ্বলাই পাতি দিম। আৰু ইয়াৰ ধৈৰ্য হোৱা নাই, কৈ আছে জলদি কৰ। ই কৈছে মেৰিনেট কৰি পিনে অকণ দেৰি থৈ দিব লাগে। মই থ'ম,
অঁ থমেই আকৌ এয়া গেছৰ ওপৰত থওঁ আকৌ কি কওঁ ভাই গেছৰ ওপৰত থৈ দিম মানে অকণ দেৰি মানে ইয়াক থ'ব লাগে বুলি কৈছে মই কৈছোঁ থ'বইতো লাগিব ইয়াত থ'লেই হৈ যায় অকণ দেৰিটো এইটো কাৰণে এতিয়া এইটোক মই জ্বলাই দি আছোঁ যিহেতু আৰু বন্ধুসকল ইয়াত আছে মিনি চিলিণ্ডাৰৰ চাবিটো এনে অন কৰিলোঁ চুং বাজি আছে এনেকৈ জ্বলাই দিলোঁ আৰু ইয়াতে মানে ইয়াৰ কিবাটো আছে আৰু কণ্ট্ৰল থৈ দে এতিয়া দি দিম ন এইফালে চাব মেৰিনেট কৰা মাংসখিনি গ'ল ওপৰত গম মানে ইয়াত ৰেষ্ট হৈ আছে মেনিৰেট না কি কৈছিলে চিলিণ্ডাৰ নহয় এইটো কি কৰা মাংস মেৰিনেট এইটো মানে ইয়াত গ'ল চাওকচোন পানীটো কেতিয়া যাব বন্ধুসকল এইফালে চাব মাংসখিনি ধুনীয়াকৈ মানে লাৰ দিছেগৈ এতিয়া মানে মাংসৰ যোনখিনি পানী ওলাব নহয় পানীকেইটা যেতিয়া এৰি দিব ন তাৰপিছত লাষ্টত মানে পানীটো দি দিমগৈ আৰু চাব কি মজা লাগিছে চাই পেলাই সেইফালে কি কম বন্ধুসকল মানে ই কৈছে মানে এই মাংসৰ পানী ওলোৱাৰ পিছত আহি আকৌ পানী ঢালিব বোলে মানে শুকাই ল'ব আৰু এতিয়া যিমান মাংসৰ পানীখিনি আছে এইটো গোটেই এৰি দিবগৈ মানে লাষ্টত তাৰপিছত গৈহে পানী দিমগৈ আমি চাব এইফালে বিলাহী আৰু এইফালে কাৰি পাত্তাটো এতিয়া ইয়াত দি দিমগৈ তপন ভাই এইটো ধুনীয়াকৈ কিবা কৰি দিওঁ এতিয়া লাইৰ দে লগত বিলাহীৰ লগত কাৰি পাত্তা কম্বিনেশ্যনটো ভাল লাগিছে ন কাৰ ভাল লাগিছে কমেণ্টত জনাব দেই এইফালে চাব একদম পূৰা লোকেল ষ্টাইল আৰু আজি এইফালে চাব মাংসখিনি শুকালে আৰু এতিয়া লাষ্টত ইয়াত পানী দি দিমগৈ আৰু চাবচোন চাবচোন এতিয়া আৰু অলপ টাইম সিজিব দিম তাৰপিছত ৰেডি আৰু আমাৰ আজি বইল মিট ফাইনেলি এইফালে চাব ভাত আহি গ'ল মানে বন্ধুসকল আজি যিহেতু ৰজত ভাইয়ে যোনটো নেকি বইল বনাইছে মানে চাই পিনি মানে কেনেকৈ লাগিব পাৰে কিন্তু চেণ্ট কিন্তু তামাম দিছে দেই খাই যি মজা লাগিব নহয় এইফালে চাব দুইজনৰ কাৰণে এইটো মোৰ এইটো তপন ভাইৰ ভাই তই ভাত বেছি নাখাওঁ নেকি ৰে নাই গৰমত ভাত খাবই নোৱাৰে বইলটো হ'লে খাব পৰা যায় আৰু তেতিয়া লৈ লৈছোঁ বল চুৰু চাব মোৰ কাৰণে ৰেডি এইফালে তপন ভাইৰ কাৰণে ৰেডি এতিয়া খাবই লাগে আৰু দুইজনে চাব বন্ধুসকল পুৰা মানে একদম ঠিকছে লৈ লৈছোঁ আজি গামলাতে লৈ লৈছোঁ একদম মজাকৈ খাইছা ভাই তই ৰিভিউটো ফাৰ্ষ্ট দে আৰু কেনেকৈ ৰিভিউটো দিম আজি দেখা দেখাইছোঁ খা ভাল হৈছে পাৰিছ যেনে ভাবিছিলোঁ তাতকৈ 2 গুণ বেছি টেষ্টি হৈছে মজা ন আমেজিং সোৱাদ মানে মছলা চছলাৰ সোৱাদটো বেলেগ ইয়াৰ সোৱাদটোৱে বেলেগ মানে একদম বেলেগ এটা ফ্লেভাৰ আহিছে বাটাৰৰ খাটো খাইছে না এইফালে মই লৈ ল'লোঁ এইফালে লগতে মাংস এইফালে মই লৈ ল'লোঁ আকৌ এনেকুৱাই বন্ধুসকল মিলিজুলি খাওঁ আৰু আমি বনাওঁ যিকোনো বস্তু বনাওঁ একেলগে খাওঁ ভাল লাগে আৰু লগৰ এনেকুৱা মিলিজুলি খাব লাগে আৰু চবে আৰু এইফালে অলপ আছে খাই শেষ কৰিলোঁ এইটো